নমস্কাৰ অসম পুলিচত পুনৰ এক চাকৰিৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। অসম পুলিচত 2026 চনৰ কাৰণে নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। সকলোবিলাক বিভাগতে সাব ইন্সপেক্টৰ হওক বা হয় কনষ্টেবলে হওক নতুবা সফাই কৰ্মীয়ে হওক নতুবা APRO হওক বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ সকলোতে ভেকেঞ্চি ৰিলিজ কৰিছে। ক'ত কিমান ভেকেঞ্চি ৰিলিজ কৰিছে, আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সকলোবিলাক জনাই দিম, চাই থাকিব। যিহেতু এইটো আপুনি যদি চাবলৈ বিচাৰে আপোনাৰ চাকৰি এটাৰ সুবৰ্ণৰ সুযোগ হয়। এতিয়া যদি প্ৰথম চাওঁ তেন্তে SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা 2350টা ভেকেঞ্চি বৰ্তমান সময়ত ৰিলিজ কৰিছে। সাব ইন্সপেক্টৰ AB, সাব ইন্সপেক্টৰ SI UB, এছিষ্টেণ্ট জেইলৰ, কনষ্টেবল UB হওক বা AB হওক, সফাই কৰ্মচাৰী, ড্ৰাইভাৰ কনষ্টেবল সকলোৰে কাৰণে তেওঁলোকে ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু ইয়াত আপোনালোকে চাব পাৰে সকলোৰে কাৰণে আছে। আৰু ইয়াত APRটো অতি সোনকালে ভেকেঞ্চি ৰিলিজ কৰিব। ইয়াত যদি চাওঁ তেন্তে কনষ্টেবলৰ কাৰণে UBত 1052টা, কনষ্টেবল ABত 663টা, ড্ৰাইভাৰ কনষ্টেবলত 127টা, সফাই কৰ্মচাৰী 96টা, সাব ইন্সপেক্টৰ UBৰ কাৰণে 48টা ভেকেঞ্চি আছে। নেক্সট আহিলে আছাম কামাণ্ডো বেটেলিয়ান, যি AB সাব ইন্সপেক্টৰৰ কাৰণে 47টা আছে, কনষ্টেবলত 3টা আৰু সাফাই কৰ্মচাৰী 3টা। সেইদৰে APRত ভেকেঞ্চি ৰিলিজ কৰিছে মেছেঞ্জাৰৰ কাৰণে, কনষ্টেবল মেছেঞ্জাৰৰ 20টা, কনষ্টেবল ডিছপেচ ৰাইডাৰৰ 14টা, সাব ইন্সপেক্টৰ APRO বা কমিউনিকেশ্যনত 4টা, কনষ্টেবল হেণ্ডিমেনৰ কাৰণে 3টা। আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত চাওঁ তেন্তে ড্ৰাইভাৰত 90টা, ষ্টেচন অফিচাৰ 6টা, স্কোৱাড কামাণ্ডাৰ 5টা, সফাই কৰ্মচাৰী 5টা, ড্ৰাইভাৰ অপাৰেটৰ 4টা। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু প্ৰিজন ডিপাৰ্টমেণ্টতো তেওঁলোকে ভেকেঞ্চি ৰিলিজ কৰিছে। ড্ৰাইভাৰ, কনষ্টেবল, এছিষ্টেণ্ট জেইলৰ কাৰণে প্ৰিজন ডিপাৰ্টমেণ্টত 39টা ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু যিটো CGHটো চাফাই কৰ্মচাৰীৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু ইয়াৰ যিখিনি পে স্কেলবোৰ আপোনালোকে জানি লওক। পে স্কেলবিলাক হৈছে 14,000 পৰা 70,000 টকা, 5,600 টকা কনষ্টেবলৰ কাৰণে গ্ৰেড পে, বাকী SI কাৰণে 8,700 বা ষ্টেচন অফিচাৰ, স্কোৱাড কামাণ্ডাৰ, এছিষ্টেণ্ট জেইলৰ কাৰণেও 8,700 টকা পৰ্যন্ত। ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকে অনলাইন আবেদন কৰিবলৈ কি কি লাগিব আপোনালোকে চাই লওক। কোৱালিফিকেশ্যনটো আপুনি গম পায় 10, 12 ডিগ্ৰী তেনেকৈ লাগিব। আৰু নেক্সট আপোনাৰ কনষ্টেবলৰ কাৰণে আপুনি বয়স 18 পৰা 25 বছৰ, ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। আৰু ইয়াত আপোনালোকে সকলোবিলাক চাই ল'ব পাৰে, সফাই কৰ্মচাৰীৰ কাৰণেও হওক। আৰু ৰিলেক্সেশ্যন কেনেকৈ পাব, SC ক্ষেত্ৰত 5 বছৰ, STPৰ কাৰণত 5 বছৰ, সকলোবিলাক ইয়াত দি থোৱা আছে। আৰু ইয়াত যদি আপোনালোকে চাই তেন্তে পুলিচ কমিউনিকেশ্যনৰ যি APRৰ কাৰণে যদি চাই BSc ইলেক্ট্ৰনিক্স আৰু IT কম্পিউটাৰ চায়েন্স কিন্তু প্ৰয়োজন হ'ব। আৰু ইমানেই আছিলে। ইয়াৰ কাৰণে হাইট ৱেটো দি থোৱা আছে 162.5 চেণ্টিমিটাৰ হয়। আপোনালোকে যদি কিবা জানিব লগা থাকে সুধিব পাৰে, যিহেতু ময়ো বৰ্তমান অসম পুলিচতে কৰ্মৰত হয়। ত' সকলোবিলাক আপোনালোকে সুধি ল'ব পাৰিব, কি কি ডকুমেণ্ট লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ প্ৰয়োজন হ'ব। আৰু এইটোৱে আছিলে। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। আবেদনৰ অন্তিম তাৰিখটো হৈছে 26 জানুৱাৰী। ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। আবেদন কৰিবলৈ ডেছক্ৰিপশ্যনত যাব পাৰে নতুবা SLPRB Assam.in গৈ পিনি আবেদন কৰিব পাৰিব। ধন্যবাদ।